বন্ধুসকল মই আজি এনে এজন ইউটিউবাৰৰ ঘৰলৈ আহিছোঁ। আচলতে এজন নহয় বহুকেইজন ইউটিউবাৰ আৰু বহুকেইটা ইউটিউব চেনেল এখেতসকলে চলায় আৰু ভিডিঅ'সমূহ ভাইৰেল হৈ মিলিয়ন মিলিয়ন ভিউজ পায় এখেতসকলে। আছিদুল মিউজিক কোম্পানী, আছিদুল ছাদিকুল অফিচিয়েল, ৰফিকুল RJ মিউজিক আদি চেনেলসমূহত 2 লাখৰ পৰা 6 লাখ পৰ্যন্ত ফলোৱাৰ্ছ আছে আৰু মিলিয়নছ ভিউ আছে। মোক বহুত দিনৰ পৰা এখেতসকলে বিচাৰিছিল আৰু আজি আহি এখেতসকলক লগ কৰাৰ সৌভাগ্য হৈছে মোৰ। মই কেইবাটাও স্বৰচিত গীত এওঁলোকৰ ইউটিউব চেনেলৰ বাবে আগবঢ়াইছোঁ, এটাত ইতিমধ্যে কণ্ঠদানো কৰিছোঁ। এয়া শ্বুটিঙৰ বাবে সাজু হৈ আহিছে মুছফিকা, ভাইৰেল গাৰ্ল। মুছফিকা এই ইউটিউব চেনেলৰ জৰিয়তে জনপ্ৰিয় হৈ পৰিছে। আমি বৰ্তমান মানে শ্বুটিঙত গৈ আছোঁ। এয়া চাইছে আছিদুল পুৰা ব্যস্ত মানে। আপোনালোকে এই দাদাজনক এইটো চেনেলক আশা কৰোঁ সকলোৱে ভালে আছে বাৰু। আমি এতিয়া শ্বুটিঙত গৈ আছোঁ। আমাৰ দাদাও যাব কোম্পানীৰ শ্বুটিং। ভাল এটা গান, অসমীয়া গান, দাদাই নিজে লিৰিক্স দিয়া গান এইটো এইটো আছিলে হয়। আৰু দাদাই যিবিলাক লিৰিক্স দিয়া গানবিলাক আছে এইবিলাক হেপী নিউ ইয়াৰ উমাই দিয়াৰ আজি এইটো আপলোড কৰিম বাৰু। আমাৰ আছিদুল মিউজিক কোম্পানী ট্ৰুত আপলোড কৰিম এইটো। চ' আজি আমাৰ লগতে আছে দাদাও আছে লগত আছে। বহুত ভাল লাগিছে আজি সঁচাকৈ ইয়াত আহি। আৰু বিশেষকৈ মই এখেতসকলৰ প্ৰশংসা কৰিব যোৱা নাই। ইমান সহজ সৰল, ইমান ধুনীয়া এখেতসকলৰ আচাৰ ব্যৱহাৰবোৰ বেছি ভাল লাগিছে। আচলতে এনেই এখেতসকলে ইমান জনপ্ৰিয়তা পোৱা নাই, অন্তৰত ভাল ভাৱ আছে আৰু ভাল মানুহ এখেতসকল, সেয়েহে ইমান ভাইৰেল হৈছে, ইমান ছাকচেছ হৈছে। মিলিয়নছ অফ ভিউ, আপোনালোকে আচৰিত হ'ব, মিলিয়নছ ভিউ। আপোনালোকে চাব পাৰে আছিদুল মিউজিক কোম্পানী বুলি, আছিদুল ছাদিকুল মিউজিক কোম্পানী বুলি, ৰফিকুল মিউজিক কোম্পানী RJ বুলি আপোনালোকে চাব পাৰে। ইমান ভিউজ এখেতসকলে পাইছে আৰু মোক এখেতসকলে নিমন্ত্ৰণ কৰিছিলে। মই আহিব পৰা নাছিলোঁ, কিন্তু আচলতে মই বহুত লেট কৰিলোঁ আহিবলৈ। তথাপিও দেৰিকৈ হ'লেও মই জইন হৈছোঁ। মাজে সময়ে মোক এখেতসকলৰ যি চেনেলবোৰত দেখিবলৈ পাব। লগতে মোৰ চেনেল আছে netrokotel.official, তাতো মই একেলগে আমি ভিডিঅ'বোৰ এৰিম বুলি ভাবিছোঁ। বন্ধুসকল, ইয়াৰ পিছতে এয়া মই এওঁলোকৰ লগত শ্বুটিঙলৈ বুলি ওলাইছোঁ। আৰু তুমিতো বৰ্তমান ভাইৰেল হৈ আছা, বিশেষকৈ তুমি জোনমণি বা তুমিও আটাইকেইজন ছোৱালী ভাইৰেল হৈ আছে বৰ্তমান। ভাল লাগে যিমান যি হ'লেও? বহুত ভাল লাগে। আৰু দৰ্শকে কি চেলফি ল'ম, ভিডিঅ' ফটো ল'ম বুলি কেতিয়াবা আমনি কৰে নেকি? নকৰে, কৰিয়ে থাকে সিহঁতে। আমি ক'ৰবাত ওলাই গ'লে মানে চবেই আহে আৰু ফটো চটো মাৰি লৈ বহুত ফূৰ্তি লাগে মনত। হয়, ভাল লাগে আৰু হয়, এজন কলাকাৰ বা শিল্পীক এইটোৱে ডাঙৰ আৰু আশীৰ্বাদ বা এইটোৱে ডাঙৰ প্ৰাপ্য বুলি ক'ব লাগিব যে সকলোৱে বিচাৰে কথা পাতিবলৈ, সকলোৱে বিচাৰে ফটো এটা ল'বলৈ সেইটোৱে বৰ ভাল লাগে, নহয় জানো? হয় বন্ধুসকল, এয়া মোৰ লগত আছে সবাতোকৈ বেছি ভাইৰেল বয় ছাদিকুল ইছলাম। তো গাইজ, আজি আমাৰ এটা গান শ্বুটিং হৈ আছে, যিহেতু দাদাই দিছিলে গানের লিৰিক্সটো আৰু কি সেই হিচাপত আমি আজি শ্বুটিং কৰি আছোঁ। বহুত এনজয় লাগি আছে। দাদা আহিছে, আমাৰ লগত থাকিব, বহুত এনজয় হ'ব। আপোনালোকে ব্লগটো স্কিপ নকৰাকৈ চাই থাকক। হয়, ধন্যবাদ ধন্যবাদ। বহুত প্ৰতিভা থকা ল'ৰা, বহুত ধুনীয়া অভিনয় কৰে আৰু সেয়েহে ভাইৰেল হৈছে। আৰু আগলৈ শুভকামনা জনাইছোঁ আৰু যাতে আৰু বেছি বিশ্বত আৰু অত্যধিক যাতে জনপ্ৰিয়তা লাভ কৰা তাৰ বাবে ঠিক আছে, আপোনালোকে চাই থাকক ভিডিঅ'টো। আমি শ্বুটিং কেনেকুৱা কৰোঁ আপোনালোকে দেখাম। অ'কে, ধন্যবাদ। বন্ধুসকল, এনেদৰে মই ইয়াত শ্বুটিং স্পটত আহি পাইছোঁ আৰু মই বৰ্তমান গাড়ী এখনৰ ওপৰত আছোঁ। এয়া শ্বুটিঙৰ আনন্দ লৈ আছোঁ। শ্বুটিঙৰ এটা চৰিত্ৰ মই অভিনয় কৰি আছোঁ। বন্ধুসকল, এয়া দলং এখনৰ ওপৰত এনেদৰে শ্বুটিং হৈ আছে আৰু ইয়াত দৰ্শকৰ ভিৰ চাওক, শ্বুটিং চাবলৈ অহা মানুহৰ ভিৰ চাওক। আচলতে এওঁলোক বৰ পপুলাৰ হৈছে, এওঁলোক বৰ ভাইৰেল হৈছে, বহুকেইটা ভিডিঅ' ভাইৰেল হৈছে আৰু মই জানিব পাৰিছোঁ সুদূৰ বাংলাদেশৰ পৰাও এওঁলোকক নিমন্ত্ৰণ আহিছে। মোবাইলত দেখা চিনাকি চেহেৰাবোৰক এনেদৰে চাবলৈ আহিছে দৰ্শক। আমি আজি শ্বুটিং কৰি আছোঁ দাদাক লৈ। গান যিহেতু দাদাই লিখিছিলে, এইটো গান খুব ধামাকা হৈ আছে। মানে এই দাদাটো মানে আমাক এটা গান দিছে এছামিজ, তো গানটো মানে অনেক মানে বহুত ভাল হৈছে। ভাল হৈছে, ধন্যবাদ। এনেকুৱা ক'লে ভাল লাগে। এফালে মুছফিকা, এফালে চোৱা মুছফিকা, চোৱা হাই, একেবাৰে ভাইৰেল গাৰ্ল। একেবাৰে পিকনিকত মানে যোনে মানে কপাই দিব বজাৰ মানে বাপটো আহি যাব, একদম ফটকে আহি যাব। ধন্যবাদ, ভাল লাগে।
বন্ধুসকল আজি দিনটো আছিদুল মিউজিক কোম্পানীৰ লগত শ্বুটিঙত ব্যস্ত হৈ পৰিলোঁ বৰ আনন্দ ফূৰ্তি কৰিলোঁ আৰু নিশ্চয় আছিদুল মিউজিক কোম্পানীৰ আছিদুল ছাদিকুল যি ব্লগ সেই চেনেলত ইউটিউব চেনেলত ফেচবুক পেজত আপোনালোকে মোৰ চেহেৰাও অতি কম সময়ৰ ভিতৰত চাবলৈ পাব আৰু ইয়াকে কৈ আজিলৈ এই ব্লগৰ সামৰণি কৰিছোঁ অ'কে বাই বাই